নমস্কাৰ বন্ধু বান্ধৱীসকল, বন্তি পাকঘৰলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম নহৰুৱা পাতেৰে বনোৱা ডাম্পলিং। আহকচোন ৰেচিপিটো চাওঁ। এই ৰেচিপিটোত আমাক কি বস্তুৰ প্ৰয়োজন হয়। এই ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব ময়দা, যোনখিনি মই ৰিফাইন আৰু নিমখ দি কেনে ভালদৰে অলপ ঢিলাকৈ মাৰি লৈছোঁ। এয়া হৈছে কোমল নহৰুৰ পাত, যোনখিনি মিহি মিহিকৈ কাটি অলপ ৰিফাইন তেলত জালুকৰ গুড়ি আৰু প্ৰয়োজন অনুসৰি নিমখ দি ভাজি লৈছোঁ। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। গোটেইখিনি প্ৰস্তুত কৰি উঠিহে ভাবিলোঁ যে ভিডিঅ'টো বনোৱা যাওক, কাৰণ এই ৰেচিপিটো নহৰুৱা পাতেৰে মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। সেইবাবে এতিয়া মই ময়দাৰ সৰু সৰু লাডু বনাই এই ধৰণে লুচিতকৈ অলপ সৰু আকাৰত বেলি ল'লোঁ। আৰু এতিয়া ইয়াত মই আধা চামুচ নহৰুৰ পাত দিম, ভাজি লোৱা নহৰুৰ পাত, আৰু এইখিনি এটা আকৃতি দি ভালদৰে চিল কৰি ল'ম। আপোনালোকে নিজৰ ইচ্ছামতে আকৃতি দিব পাৰে, কিন্তু মন কৰিব আপোনালোকে ভালদৰে যাতে চিল কৰে, ভিতৰৰ ফিলিংখিনি ওলাই যাব নোৱাৰাকৈ, কাৰণ ভিতৰৰ ফিলিংখিনি ওলাই গ'লে এইখিনি বৰবাদ হৈ যাব। সেইবাবে এয়া পুনৰ মই আপোনালোকক আৰু এটা বনাই দেখাম। মই নহয়, আচলতে মোৰ মায়েহে বনাই আছে, মই কেমেৰা ধৰি আছোঁ যিহেতু। মোৰ চেনেলত আপোনালোকক দিয়া ৰেচিপি কেইটা মোৰ মাৰ ৰেচিপি হয়। এইটোৰ বাহিৰে এইটো মই বেলেগ এটা কুকিং শ্ব'ত চাইছিলোঁ, সেইবাবে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। খাই ভাল লাগিছে, সেইবাবে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ট্ৰাই কৰি চাবচোন। আপোনালোকে যদি নহৰুৰ পাত নাপায়, বেলেগ বেলেগ পাচলিৰেও বনাব পাৰে, যেনে গাজৰ বা বন্ধাকবি, পিঁয়াজৰ পাত। খাই খুব ভাল লাগে কিন্তু, আৰু আমাৰ শৰীৰৰ বাবেও খুব হেল্ডি। মোৰ চেনেলটোৰ নাম বন্তিৰ পাকঘৰ, কিন্তু মোৰ নাম বন্তি নহয়, মোৰ মাৰ নামহে বন্তি। যিহেতু মোৰ চেনেলৰ ৰেচিপিবোৰ মোৰ মাৰ হয়, সেইবাবে মই মাৰ নামেৰেই ৰাখিছোঁ মোৰ চেনেলটোৰ নাম। আৰু ইয়াত আপোনালোকক দেখুওৱা ৰন্ধা বঢ়াবোৰো মায়েই কৰে, যিহেতু মই কেমেৰা ধৰিব লাগে। মই বাৰু কেতিয়াবা কৰোঁ। মোৰ মায়ে আচলতে খুব সুন্দৰ ৰন্ধা বঢ়া কৰে, সেইবাবে মই ভাবিলোঁ চেনেল এটা খুলি লওঁ আৰু ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বাৰু আহকচোন এতিয়া ৰেচিপিটোলৈ আহোঁ। এয়া মই বাকীকেইটা ডাম্পলিং বনাই ল'লোঁ, আপোনালোকক দেখুৱাব নহ'ল বাৰু। আৰু এতিয়া মই কেৰাহী এটাত পানী আৰু প্ৰয়োজন অনুসৰি তাত নিমখ দি পানীখিনি ভালদৰে উতলিবলৈ দিম। লাহে লাহে মোৰ পানী উতলিবলৈ ধৰিছে। ইয়াত মই এতিয়া বনাই ৰখা ডাম্পলিং কেইটা দি দিম আৰু এইখিনি খুব ভালকৈ উতলাম। দেখিছেনে, মোৰ এইখিনি খুব সুন্দৰকৈ উতলি আছে। এতিয়া মই এপাত কটা চামুচেৰে এইখিনি অলপ লৰাই দিছোঁ, যাতে চাৰিও চাইডে ভালদৰে সিজি যায়। মোৰ ডাম্পলিং সিজি গৈছে, মই গেছটো অফ কৰি দিলোঁ। এতিয়া এইখিনি মই পানীৰ পৰা ভালদৰে ওলাই ল'ম। মোৰ ডাম্পলিং খাব পৰা হৈ গৈছে। মোৰ ডাম্পলিং কেইটাৰ ওপৰত মই অলপ বাটাৰ লগাই দিছোঁ। আপোনালোকে যদি ভাল নাপায় তেতিয়াহ'লে নলগালেও কথা নাই। যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ আহিম আপোনালোকৰ মাজত এটা নতুন ৰেচিপি ভিডিঅ' লৈ। আৰু লগতে এটা কথা ক'ব বিচাৰোঁ, যিহেতু চৰকাৰে লকডাউন ঘোষণা কৰিছে কৰোনা ভাইৰাছৰ কাৰণে, সেইবাবে ঘৰতেই থাকক, কোনোপধ্যে ঘৰৰ পৰা নোলাব। আমি নিজে সজাগ হ'লেহে এই ভাইৰাছটোৱে আমাক আক্ৰমণ কৰিব নোৱাৰে। সেইবাবে ঘৰতেই থাকক, সুস্থ থাকক। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। নমস্কাৰ।